অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী নাইকিয়া হৈ গৈছে। চৰকাৰ তোমালোকৰ, শাসনৰ ভাৰ তোমালোকৰ হাতত CID আছে, তোমালোকৰ হাতত গৃহ বিভাগ আছে। তাৰ পাছত তোমালোকে তদন্তৰ নামত একো কৰিব পৰা নাই, ভেকু ভাওনা ৰাইজক দেখুৱাইছা। নমস্কাৰ, অসম লাইভ 24ৰ বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ মই সুমন্ত মাধৱ বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমি প্ৰতিদিনেই সন্ধিয়া 7:55 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ। জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহৰ পাছতো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। কিন্তু এতিয়াও জনতাই অকুণ্ঠ আচলতে আকুলতাৰে সৈতে ৰৈ আছে যে আমাৰ হেঁপাহৰ প্ৰাণ স্পন্দন, আমাৰ মৰমৰ, আমাৰ অতিকে আপোন জুবিন গাৰ্গে ন্যায় পাব। আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি আশা কৰি থকা এই জাতিটোৰ কাষলৈ আমি আহিছোঁ আৰু তেওঁলোকৰ মনত গুজৰি গুমৰি থকা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছোঁ। আজি আছোঁ নগাঁৱৰ সৈতে জুবিন গাৰ্গৰ আচলতে এটা সম্বন্ধ আছিল। কেইবাবাৰো জুবিন গাৰ্গ নিজেও ইয়াৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰিবলৈ আহিছিল। গতিকে আমি আজিৰ দিনটোত নগাঁওবাসী জনতাইনো জুবিন গাৰ্গৰ মৃত্যুক লৈ কি ভাবিছে, কেনেদৰে মৃত্যুৰ প্ৰসংগ বা এই যিটো ন্যায় দাবী প্ৰক্ৰিয়া এয়া আগুৱাই নিব বিচাৰিছে, আমি সেই সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ। মই প্ৰথমতে আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। অকণমান যদি থিয় হৈ দিয়ে তেতিয়া সুবিধা হয়। জুবিনদাৰ মৃত্যুৰ এটা মাহৰ পাছত আমি ন্যায় বিচাৰি থাকিব লগা হৈছে। সকলোৰে মনবোৰ গোমা। এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অকণমান আশা আমি দেখিছোঁ যে ন্যায় পাব। ক'ৰবাত এনেকুৱা লাগে যে নহয়, আমি কিবা বেলেগ এটা ট্ৰেকতহে গৈ আছোঁ নেকি। গতিকে গোটেই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে জানি ল'ব বিচাৰিম। আপোনাসকলৰ চেনেললৈ জয়তে মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এটা কথা সকলোৱে আজি দুখিত, গোটেই অসমবাসী, ভাৰতবাসী, এজন ছুপাৰষ্টাৰ, আমাৰ সংগীত জগতৰ মহাৰজা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। তেখেতৰ ছাডেন ডিমাইছত আমি চবেই মৰ্মাহত দুখিত। কিন্তু এটা কথা কি, তেখেতৰ মৃত্যুত যিহেতুকে অলেখ FIR দাখিল হৈছে, the number of FIRs to be clubbed together. Since the FIR is lodged with the police station, cases shall be investigated by police officer. আপোনাৰ কাষলৈ আকৌ আহিম। কিন্তু আচলতে খুব ক্ষিপ্ৰতাৰে সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আগবাঢ়িছে আৰু এয়া ন্যায় পাব বুলি আচলতে সকলোৰে দৰে নগাঁওবাসীয়েও আশা প্ৰকাশ কৰিছে। কিন্তু তাৰ মাজতো সকলোৰে মনত অসন্তুষ্টি কিছুমান আছে। মই এখন বিশেষ আচলতে পোষ্টাৰ এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বুকু পাতি দিছোঁ গুলিয়াওক, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, এয়া হৈছে নগাঁওবাসীৰ মনৰ কথা। আৰু কেইটামান দেখুৱাব বিচাৰিছোঁ। আমাক ছাৰে কৈছে মিছা কথা ক'ব নেপায়, গছ নেকাটিব, জুবিন দাই বেয়া পাব। দীঘলী পুখুৰীৰ পৰা এজোপা গছো কটা হোৱা নাই। ইয়াক লৈ আচলতে এই শিশুটোৱে প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা জুবিন গাৰ্গৰ আদৰ্শেৰে বাদ বুলি এখন বিশেষ পোষ্টাৰ আনিছে। পুনৰবাৰ আমি দেখুৱাইছোঁ, বুকু পাতি দিছোঁ গুলিয়াও, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। এয়া হৈছে নগাঁওবাসীৰ মনৰ কথা। প্ৰিয় দৰ্শক, ভগৱানৰ সৈতে আমি ইতিমধ্যে জুবিন গাৰ্গক তুলনা কৰিছোঁ আৰু সেইবাবে ভক্তসকলে ভগৱানক যিদৰে আৰাধনা কৰে, সেই প্ৰক্ৰিয়াৰ দৰে মায়াবিনী ৰাতিৰ বুকুত গীতটোৰে এতিয়া যেন আমিবোৰে জুবিন অনুৰাগীয়ে এতিয়া আমি আমাৰ সুৰৰ ঈশ্বৰ জুবিন গাৰ্গক আমি আৰাধনা কৰিছোঁ। আৰু সেই যিটো গীত বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, সেই গীতৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। আপোনাৰ কাষলৈ আহিছোঁ। বুকু পাতি দিছোঁ গুলিয়াওক, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। আমাৰ প্ৰথম কথা হ'ল, আমি জুবিন যুৱক হয়। গতিকে আমি যি সময়ত শুনা পাইছিলোঁ যে জুবিন দা আমাৰ মাজত নাই, সেইদিনাৰ পৰা আজিলৈকে আমি ভালকৈ শুব পৰা নাইকিয়া। আৰু আমি অতিকে লজ্জিত যে আমি অসমীয়া হৈ আমি সমগ্ৰ বিশ্বই চিনি পোৱা, আপোনাৰ প্ৰাণীকুলে চিনি পোৱা জুবিন গাৰ্গক যে ন্যায় দিবলৈ আমি প্ৰতিদিনেই #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছোঁ। এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু যি সময়ত আমি চৰকাৰখনক আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, প্ৰাণৰ শিল্পী জুবিন দা, তেখেতৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ। আৰু সেই চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেওঁলোক থিয় হৈ পেলাই আজি তেওঁলোকে কৈ আছে যে যিসকল ব্যক্তি আজি ওলাই আহিছে তেওঁলোক প্ৰকৃত জুবিন গাৰ্গৰ জুবিন অনুৰাগী হয়। ইয়াতকৈ লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে। গতিকে আমাৰ এটা কথাই স্পষ্ট, আমি যুৱ প্ৰজন্মই জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰিছোঁ। আৰু যিমান সময়লৈকে জুবিন গাৰ্গৰ ন্যায় নিদিয়ে, আমি যুৱ প্ৰজন্ম আমি কেতিয়াও থমকি নৰওঁ। আমি প্ৰতিদিনেই বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি পেলাই আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি সদায় যুঁজ দি আছোঁ আৰু যুঁজ দি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গক ন্যায় আমি দিবই লাগিব।
জাতিৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত বৰ্তমান জনতাই জুবিন গাৰ্গক এটা স্থান দিব বিচাৰিছে। আমি ত্ৰেতা যুগ, কলি যুগ, দ্বাপৰ যুগ দেখা নাই, আমি জুবিন যুগ দেখিছোঁ আৰু জুবিন নামৰ এটা সত্তা দেখিছোঁ, কিন্তু আমি ভগৱানক দেখা নাই। আৰু গতিকে সকলোৱে কয় যে আমি জুবিন যুগৰ মানুহ, আমি জুবিন দাৰ জীৱিত কালত আমি পাইছোঁ, জুবিন দাৰ মৃত্যুৰ পাছত জুবিন দাই বিচৰা অসমখনৰো সাক্ষী হ'বলৈ পাইছোঁ। এজন বিশেষ যুৱক মোৰ সৈতে আছে। যুৱকজনক আপোনালোকে সামাজিক মাধ্যমত দেখি থাকে। এওঁ হৈছে বিমান। জুবিন দাৰ সৈতে নিবিড় এটা সম্পৰ্ক আছিল। কাষৰে অন্ধ এখন বিদ্যালয়ত তেওঁ আচলতে সংগীতৰ চৰ্চা কৰে, নিজেও সংগীত চৰ্চা কৰে। এই যুৱকজনক বহুবাৰ জুবিন গাৰ্গৰ সৈতে দেখা পোৱা তোমাৰ সৌভাগ্য হৈছে। গতিকে জুবিন দাৰ সৈতে কটোৱা তোমাৰ অকণমান মধুৰ স্মৃতি মই জানিব বিচাৰিম। কেনেকৈ পাইছিলা মানুহজনক, কিদৰে তোমাক আকুলতাৰে সৈতে আঁকোৱালি লৈছিল জুবিন গাৰ্গে? নমস্কাৰ। প্ৰথমে মই MB নিউজক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মোক এই সুযোগটো দিয়াৰ বাবে। জুবিন দাক মই বহুতবাৰ লগ পাইছোঁ। প্ৰথমবাৰ মই লগ পাইছিলোঁ নগাঁৱৰ নেহেৰুবালিত, যি জুবিন দাৰ জন্মদিন আছিলে, কলাগুৰু মিউজিক ফেষ্টিভেল। তাত মই জুবিন দাক লগ পাইছিলোঁ আৰু তাত মোক লৈ গৈছিলে আমাৰ বিদ্যালয়ৰ দুজন শিক্ষক, দ্বিবেন বৰা ছাৰ আৰু ৰুদ্ৰ বৰা ছাৰ লগত আছে, মোক সংগীতৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে। আৰু জুবিন দাৰ লগত তাত মই গীত গাইছিলোঁ। আৰু ব্ৰহ্মপুৰ কোনটো গীত গাইছিলা? মই তাত আপোনাৰ আবাহন থিয়েটাৰৰ এটি গীত গাইছিলোঁ। এতিয়া তুমি কোনটো গীত শুনাবা আমাক? আজি মই আপোনাক জুবিন দাৰ যিটো গীত এতিয়া প্ৰাৰ্থনা হৈ গৈছে এতিয়া বৰ্তমান, মায়াবিনী গীতটোৱে অকণমান গাই শুনাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মায়াবিনীৰো যে আচলতে কি মায়া, এই মায়াখনা নিশা আমি নগাঁওবাসীৰ সৈতে আছোঁ। নগাঁওবাসীৰ জনতাই একেমুখে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। আমি মহিলাসকলৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ। জুবিন দাই পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আমি দেখিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাই পৰিৱৰ্তনৰ কথা কৈছিল, জাতি ধৰ্ম নামানো বুলি কৈছিল। জুবিন দাৰ মৃত্যুৰ পাছত সেই পৰিৱেশ দেখিছোঁ। আপোনাৰ শিৰৰ সেন্দুৰখিনিয়ে মোক গৰিমা শইকীয়া গাৰ্গৰ শিৰৰ সেন্দুৰখিনিলৈ মনত পেলাই দিছে। আৰু গৰিমাবোৰ শিৰৰ সেন্দুৰখিনিত আমি জুবিন দাৰ অস্তিত্ব দেখা পাওঁ। গতিকে এই যিটো পৰিৱৰ্তন সমাজত বৰ্তমান জুবিন দাৰ মৃত্যুৰ পাছত আহিছে, এই পৰিৱৰ্তনক লৈ আমাৰ আশাৰ আচলতে বাণীও আমাৰ মাজত অহা দেখিবলৈ পোৱা গৈছে। কি ক'ব বিচাৰিব? জুবিন দাই যিখিনি আমাৰ কাৰণে কৰিছে আমি চিৰকৃতজ্ঞ, কিন্তু তেওঁ জাষ্টিছ এতিয়ালৈকে পোৱা নাই। আমি সদায় তেওঁৰ কাৰণে আমি সাৰা হ'ম আৰু সদায় বিচাৰিম যেন তেওঁ আমাৰ মাজত জীয়াই থাকক, আমি জীয়াই ৰাখিম। জয় জুবিন দা। জয় জুবিন দা, সেয়া হৈছে সকলোৰে মনৰ কথা, কেৱল নগাঁওবাসীৰ বুলিয়ে নহয়। মই অকণমান আপোনাৰ কাষলৈও আহিব বিচাৰিছোঁ। জুবিন দাৰ বিহীন এটা মাহ ইতিমধ্যে উকলি গ'ল। তাৰপিছতো ৰাইজে যেতিয়া অনুষ্ঠানটো চাব, এমাহ 38 দিনমান হ'বগৈ, এমাহ পাৰ হৈ 38 দিনমান হ'ব। এতিয়াও আমি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি ফুৰিবলগীয়াটো দুৰ্ভাগ্যজনক নহয়নে? হয়, কথাটো একেবাৰেই সঁচা যে আজি এমাহ অতিক্ৰম কৰিলে, কিন্তু আজিৰ তাৰিখলৈকে জুবিন দাৰ ন্যায় পাবনে নাই সেয়া আমাৰ মনত এটা ডাঙৰ প্ৰশ্ন। আজি যিগৰাকী জুবিন গাৰ্গে মানুহ ভাল পাইছিলে, যিগৰাকী জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ ভাল পোৱা, সেই প্ৰকৃত মানুহ ভাল পোৱাৰ প্ৰকৃত পৰিৱৰ্তনকাৰী যি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিলে, যি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মন্দিৰে মছজিদে সৰ্বত্ৰে জুবিনৰ জয়গান হৈছিলে, জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ কথা কোৱা হৈছিলে, মছজিদতো প্ৰাৰ্থনা জনা হৈছিলে, মন্দিৰতো প্ৰাৰ্থনা জনাইছিলে। আজি সেই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আমি আজি ৰাজপথত ওলাই আহিব লগা হৈছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আজি এমাহ অতিক্ৰম কৰিলে, কিন্তু
কিন্তু চৰকাৰী পক্ষে আমি যাৰ ওপৰত ভৰসা কৰি আছোঁ আজি কাৰ্যপালিকা কি কাম কৰিছে সেই কথাটো আমাৰ ডাঙৰ এটা ৰহস্যজনক এটা প্ৰশ্ন কিন্তু চৰকাৰ পক্ষই আজি আমাক বিভিন্ন কথাৰে আমাক বিভাজন কৰিব বিচাৰিছে আজি প্ৰকৃত জুবিন অনুৰাগী কোন প্ৰকৃত কোন ভুৱা সেই কথাবিলাক আমি বিচৰা নাই জুবিন গাৰ্গে কষ্ট পাব জুবিন দাই আমাক কষ্ট পাব এই কথাবাৰ্তা জুবিন দাই পলিটিক্স নকৰিবা বুলি কৈছিলে কিন্তু আজি পলিটিক্স হোৱা যেন অনুমান হৈছে গতিকে আমি বিচাৰিছোঁ জুবিন দাৰ এই ৰহস্যজনক যি মৃত্যু এই হত্যাৰ এটা উচিত তদন্ত হ'বই লাগিব ন্যায় পাব লাগিব ন্যায় নোপোৱালৈকে আমি কিন্তু জুবিন দাৰ ন্যায় বিচাৰি থাকিম প্ৰিয় দৰ্শক যদিও তেখেতে আচলতে জুবিন দাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে আমিও এটা কথা ক'ব বিচাৰিছোঁ জুবিন গাৰ্গৰ ন্যায় মানে এই অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ বেপাৰী এটাৰ শাস্তি নহয় আমি জুবিন দাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছোঁ জুবিন গাৰ্গ নামৰ সত্তাটোক কিদৰে আমাৰ মাজত জীয়াই ৰাখিম প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে জুবিন গাৰ্গক আমি জীয়াই ৰাখিবলৈ কি কৰিম সেয়াও কিন্তু জুবিন গাৰ্গৰ বাবে এটা ন্যায় হ'ব আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দাবিহীন এটা মাহ আৰু তাৰ পাছত ন্যায় বিচাৰি এই যাত্ৰা ডিজিটেলি হেশটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে আমি খুব মানে আমি বিশেষকৈ নগাঁওবাসী খুব দুখত আছোঁ সমগ্ৰ অসমবাসী আছে আপোনালোক সকলোৱে জানে যে আমি যেতিয়া ইয়াতে 94 চনত কলেজত পঢ়িছিলোঁ তেতিয়া মানুহৰ প্ৰৱণতা আছিলে হিন্দী গান শুনা এই হিন্দীৰ পৰা অসমীয়াৰ প্ৰতি যোনটো অসমীয়া সংস্কৃতি জগতত জুবিন গাৰ্গৰ যিটো অৱদান সেইটো চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ উপলব্ধি কৰিব পৰা নাই তাৰ পিছৰ পৰাই সেই দশকৰ পিছৰ পৰাই দেখক যে জুবিন গাৰ্গৰে গান শুনে মানুহে আমাৰ যোনটো সভ্যতাৰ সংস্কৃতিৰ বাটকটীয়া মানুহজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল এটা আপুনি ব্যৱস্থা এটা মৃত্যু তেওঁ যি স্বাভাৱিক মৃত্যুৱে হওক যি তেওঁ কৌশলগত মৃত্যুৱে হওক এটা ন্যায়িক ব্যৱস্থাৰ মাজত 32 দিন সময় দিয়া মানে কি বুজায় আৰু এই কথাটোৱে প্ৰমাণ কৰিছে যে আজি বিজেপিয়ে তেওঁলোকে ন্যায় বিচাৰিবলগীয়া হৈছে মানে এইটো কি হৈছে কি দেশত আজি বিজেপিসকলেও জুবিন গাৰ্গক ভাল পাই ন্যায় যদি বিচাৰিছে কিন্তু আমাৰ এটা কথা আছে যে গাঁৱত যেতিয়া চুবুৰীতে চুৰ হয় সেই চুৰজনো কিন্তু চুৰ বিচৰা মানুহৰ লগতে ঘূৰি ফুৰিলে চিনাকি কৰিবলৈ টান হয় কোৰ্টে সদায় মেটেৰিয়েলছ বিচাৰিব ডকুমেণ্টছ বিচাৰিব এতিয়া ডকুমেণ্টছটোৰ কাৰণে যিটো হেমাহিত কৰি থকা দেখা গৈছে এইটো কিন্তু দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী নাইকিয়া হৈ গৈছে আমাৰ খাওঁতে বহুতে মই খেতি পথাৰত কাম কৰোঁতে জুবিন গাৰ্গৰ পৰা আমি অনুপ্ৰেৰণা কৰি শিক্ষা লৈ কৃষি কৰিছিলোঁ কাণত নাঙলৈ কৃষি কৰিছোঁ জুবিন গাৰ্গৰ অনুপ্ৰেৰণা লৈ চাকৰি বিচৰা নাই কিন্তু সেই ব্যৱস্থা হিমন্তই কৰি থৈ যোৱা নাই এটা জাতিৰ সভ্যতাক যদি নষ্ট কৰিব বিচাৰে আৰু আপোনালোকে যিটো কথা কৈছে যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব বুকুত সদায় জীয়াই ৰাখিব লাগিব এই সত্তা জীয়াই ৰাখিব লাগিব গতিকে মই সমগ্ৰ অসমবাসীৰ ৰাইজক জুবিন গাৰ্গৰ ন্যায় মানে আইনগতৰ কথাখিনি যাতে কোনো সুৰুঙা নাথাকে সকলো অসমবাসীৰ ৰাইজে একেমুঠে হেঁচা দি ক'ব লাগে এনেকৈ আৰ্টিফিচিয়েলকৈ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো যদি চৰকাৰৰ ফালৰ পৰাই হয় মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৰ্থ হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি চৰকাৰে গাদীচ্যুত কৰিহে তাৰ পিছতহে ন্যায় বিচাৰিব লাগে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SIT দ্বাৰা কামখিনি হোৱা নাই গতিকে আমি বেলেগ এজন মানুহ বঢ়াই পেলাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতো সেইটোহে শুদ্ধ পথ হ'ব গতিকে আমি এটা কথা নিশ্চিত যে অসমবাসীৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ পৰ্যন্ত এই সংগ্ৰাম চলাই যাব ন্যায় আমাক লাগিবই আৰু জুবিন গাৰ্গক আমি অনাদি অনন্ত কাললৈ আমাৰ বুকুৰ মাজত জীয়াই ৰাখিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুদ্ধিৰ সমাজ আছে সকলোৱে মিলি আমি এই ব্যৱস্থা কৰিবই লাগিব বুলি আমি নগাঁওবাসী হিচাপে আপোনালোকৰ মাধ্যম যোগেদি জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে জনতাৰ মনত খুব অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে আমি অকণমান এইফালে যাব বিচাৰিছোঁ অকণমান কথা পাতিব বিচাৰিম আৰু যিহেতু জুবিন দাবিহীন আচলতে এটা মাহ উকলি গ'ল তাৰপিছতো আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইদৰে যাত্ৰা কৰিছোঁ ৰাজপথলৈ ওলাই আহিছোঁ বাক্সাত অনাহুত পৰিৱেশৰ সৃষ্টি হ'ল সেইবোৰ আমি দেখিলোঁ তাৰপিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ আপোনাৰ অভিব্যক্তি কি হ'ব নাই চাওক প্ৰথম কথা আজি অসম লাইভ নামৰ যিটো সংবাদ গোষ্ঠী আহি নগাঁৱত আহি আপোনালোকে এটা অনুষ্ঠান কৰিছে সেই অনুষ্ঠানটোৰ নাম হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়ক ইয়াতকৈ আৰু লজ্জাজনক কথা ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ কাৰণে কি হ'ব পাৰে আপুনি নিশ্চয়কৈ দেখিছে আৰম্ভণিতে যেতিয়া
এই ল'ৰাজনে যেতিয়া আমাৰ কাষতে মায়াবিনী ৰাতিৰ বুকুত গানটো গাইছিলে তেতিয়া প্ৰত্যেকজন ব্যক্তি নিজৰ বহা ঠাইৰ পৰা উঠিছিল। আমি তেনেকুৱা কেতিয়া কৰোঁ যেতিয়া আমি অসমৰ জাতীয় সংগীত গাওঁ। সেই ব্যক্তিজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। আজি 33টা দিন পাৰ হৈ গ'ল। তাৰ পাছত কিন্তু আমি তদন্তৰ নামত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক এখন ভেকু ভাওনা দেখুৱাইছে তদন্তৰ নামত। এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে তেওঁলোকে আকৌ এতিয়া ৰাস্তাত নামিছে ন্যায় বিচাৰি। ইয়াতকৈ লজ্জাজনক কি কথা কি হ'ব পাৰে? চৰকাৰ তোমালোকৰ, শাসনৰ ভাৰ তোমালোকৰ হাতত, তোমালোকৰ হাতত CID আছে, তোমালোকৰ হাতত গৃহ বিভাগ আছে। তাৰ পাছত তোমালোকে তদন্তৰ নামত একো কৰিব পৰা নাই, ভেকু ভাওনা ৰাইজক দেখুৱাইছা আৰু এতিয়া তোমালোকে ন্যায়ৰ দাবীত ৰাজপথত নামিছা। নহয়, তেওঁলোকক মই ইয়াৰ পৰা সুধিব খুজিছোঁ, সেই বিজেপিৰ দালালসকলক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আপোনালোকৰ এই অনুষ্ঠানটোৰ মাজেৰে মই প্ৰশ্ন সুধিব কৰিছোঁ যে আপোনালোকৰ যিসকল ব্যক্তিক আমি আজি দেখিলোঁ, দিলীপ শইকীয়াই কৰিব পাৰিব নেকি যে বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ হাই হাই ক'ব পাৰিব নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি? অসম পুলিচ মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি? CID মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি? তেওঁলোকে ক'ব নোৱাৰে। তেওঁলোকে কি কৰিছে, আচলতে জুবিন গাৰ্গৰ নামত তেওঁলোকে এটা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে। সেই যাত্ৰা সকলোৱে দেখিছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইন পালিকাৰ ওপৰত আচলতে বিশ্বাস ৰাখিবলৈ সকলোৱে কৈছে, কিন্তু এয়া হৈছে ৰাইজৰ অসন্তুষ্টি, ক্ষোভ, উৎকণ্ঠ, সূৰ্যকণ্ঠ উপাধিৰে বিভূষিত কৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুষ্ঠান কৰিব লগা হৈছে। জুবিন গাৰ্গক আমি ঈশ্বৰৰ সৈতে তুলনা কৰিছোঁ, প্ৰাণৰ শিল্পী বুলি কৈছোঁ। প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা এইগৰাকী জুবিন গাৰ্গক আমি অৱতাৰী পুৰুষ আখ্যা দিছোঁ আৰু তাৰ পাছতো আচলতে জনতাৰ মনত খুব অসন্তুষ্টি যে আমি ন্যায় বিচাৰিবলগীয়া হৈছে। কিয় আচলতে কেইবাগৰাকীও কিশোৰী মোৰ সৈতে এই মুহূৰ্তত আছে। তেওঁলোকে জুবিন দাৰ এতিয়া অনবদ্য সৃষ্টি আওৰাব বিচাৰিছে। মই তোমালোকৰ কাষলৈকে আহিব বিচাৰিছোঁ। কোনগৰাকীৰ ওচৰলৈ যাম? কি শুনাবা আমাক এতিয়া? মায়াবিনী সংটো শুনাম। মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোনত, তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে মায়াবিনী আৰু এয়াই হৈছে মায়াবিনীৰ মায়া। আমি আচলতে আপোনালোকক নগাঁৱৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু এটি শিশু আছে। অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখুৱাইছিলোঁ, আমাক ছাৰে কৈছে মিছা কথা ক'ব নাপায়, গছ নাকাটিব, জুবিন দাই বেয়া পাব। অকণমান যদি তুমি উঠি দিয়া মোৰ সুবিধা হয়। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বিস্তীৰ্ণ বৰা। জুবিন দাবিহীন আচলতে সময়খিনি তুমিও সাক্ষী হ'লা, মানে তুমি দেখিলা যে জুবিন দা আমাৰ মাজত নাই। প্ৰথমে সকলোৱে মায়াবিনী যেতিয়া গাইছিল তেতিয়া তোমাৰো চকু পানী ওলাইছিল নেকি? ওলাইছিলে। এতিয়া কি ক'ব বিচাৰিবা? এই মায়াবিনী গানটো গাবলৈ গাব বিচাৰিছা? ঠিক আছে, কোৱা। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহ প্ৰতি পুৱা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আচলতে জুবিন দাই দেখুৱাই থৈ যোৱা আদৰ্শৰে আগবাঢ়িব বিচাৰিছে এইসকল শিশুসকল। আৰু আমি যে বাৰে বাৰে কৈ থাকোঁ জুবিন দাক আমি কিদৰে জীয়াই ৰাখিম, জুবিন দা আমাৰ মাজত থাকিবনে নাই, এই ধৰণৰ কথাবোৰ আচলতে অমূলক। এই শিশুকেইটাই যেতিয়া জুবিন দাক অনুকৰণ কৰি ইমান ধুনীয়াকৈ গাবলৈ শিকিছে, উত্তৰ প্ৰজন্মই জীয়াই ৰাখিব জুবিন দাক। তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম নিষ্ঠানন্দা কাশ্যপ। এতিয়া কি শুনাব আমাক? হয়, মই এটি জুবিন দাৰ গীতেই শুনাব বিচাৰোঁ। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰ
প্ৰতিদিনে তুমি দিয়া এপাহি ফুল ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দাৰ আচলতে প্ৰতিটো গীতেই এইদৰেই আচলতে আমি আঁকোৱালি সকলোৱে লওঁ আৰু সকলোৰে মুখে মুখে সেইসমূহ গীত। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দাবিহীন সমাজখনত আমি সকলো দগ্ধ, আমাৰ সকলোৰে শোকাহত এতিয়াও আমি হৈ আছোঁ, কি ক'ব বিচাৰিব? আমি এতিয়া আচলতে তেওঁ এৰি থৈ যোৱা যিখিনি কৰ্ম আছিল, যিবিলাক গীত আছিল, আমি সংৰক্ষণ কৰিব লাগে। আৰু তেওঁ যিখিনি আমি আচলতে এইটো দুজন এজন মানুহৰ লগতে লাগি থাকিলে নহ'ব, আমি ভৱিষ্যতে জুবিনক কেনেকৈ অমৰ কৰিব লাগে সেইটো আমি সংকল্প ল'ব লাগে। সেইখিনিয়ে মোৰ মতামত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন সমাজখনত আমি সকলো দগ্ধ, এতিয়াও আমি আচলতে সেই ট্ৰমাটোৰ পৰা উলিয়াবই পৰা নাই, কি ক'ব বিচাৰিব? জুবিনটো চবৰে এটা হিয়াৰ আমঠু, চবৰে হাৰ্ট, কিন্তু জুবিন গাৰ্গৰ দুটামান গান দি শ্ৰদ্ধাঞ্জলি হৈ নাযায়। জুবিনৰ উদ্দেশ্যটো বেলেগ আছিলে, সেই উদ্দেশ্যটোৱে ৰাখিব লাগিব। হা, চবেই দুটামান গান গালোঁ আৰু জুবিনক শ্ৰদ্ধাঞ্জলি দি দিলোঁ, নহ'ব। হা, এতিয়া কথাটো হ'ল, মই দুটামান শব্দ মোৰ মূৰত আহিছে। নালাগে হিংসাৰ জুয়ে আমাক, নালাগে বিভেদৰ অস্ত্ৰ, নালাগে অযথা কোনো ৰক্তৰ উৎসৱ, নালাগে কোনো ধৰ্মৰ গৰ্ব, লাগে সহজ সৰল মিঠা মাত আমাক, লাগে জ্ঞান বিদ্যাৰে ভৰা নৱজ্যোতি আমাক, লাগে শস্য শ্যামলা সুন্দৰ বসুমতী, দশু দিশে সৃষ্টিৰ ঐক্যদান, কাল ৰাত্ৰি নাহি কাল সৰ্বৱতী, আজি মানৱতাৰ হয় জয় জয় গান, আজি অসমৰ জুবিন গাৰ্গৰ নামটো হওক জয় জয় গান। এইখিনিয়ে জুবিনৰ উদ্দেশ্যটো আছিলে বেলেগ। এতিয়া দুটামান গান গাই দিলোঁ জুবিনৰ গান, শ্ৰদ্ধাঞ্জলি শেষ নেকি? এইটো নহয় নহয়। আজি ৰবি শৰ্মাই ধুনীয়া এটা কথা কৈছে, জুবিন গাৰ্গ ঢুকাল, গছকেইটা কাটি গ'ল শিলপুখুৰীত, হয়নে? তেওঁৰ উদ্দেশ্য কেনেকুৱা আছিলে? সেউজীয়া মন এটা বিচাৰিছিলে, ৰঙা অসম বিচৰা নাই, সেউজীয়া অসম বিচাৰিছে। মই নতুন প্ৰজন্মক ক'ম, আজি অসমখন কিন্তু নতুন প্ৰজন্মৰ হাততহে আছে। 19ৰ পৰা লৈ 25 বছৰীয়া ল'ৰাখিনিক ক'ম, ছোৱালীখিনিক ক'ম, তহঁতি অসমখন ধুনীয়াকৈ আগৰ নিচিনা কৰ, হিন্দু মুছলিম শিখ ইছাই চব বাদ দে, আৰু হৈ গ'ল, খালি পঢ়া শুনা কৰ ধুনীয়াকৈ। জুবিন দাৰ মৃত্যুৱে সেই কথা কিন্তু ইতিমধ্যে কৈয়ে দেখুৱাই দিছে। নাই, এইটো হয়, আৰু এইখিনি আৰু আপোনালোকে এইখিনি এৱাৰনেছটো আপোনালোকে কৰিব লাগিব। এতিয়া সেই বুঢ়া মানুহখিনিক সোমাব নিদিব, মাথা খোৱা মানুহখিনিক নালাগে। এতিয়া প্ৰজন্মৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত অসমখন এৰি দিয়ক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন প্ৰজন্মই জুবিন দাই কৈছিল, আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে দেশ গঢ়িবও পাৰোঁ, ইচ্ছা কৰিলে আমি সলাবও পাৰোঁ। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন এই যিটো ট্ৰমা, এইটোৰ পৰা আমি ওলাব পৰা নাই। এতিয়াও নিশা কেতিয়াবা টোপনি নাহে, খাবলৈ ৰৈ ভাত গঢ়া নোযোৱা যেন এটা অনুভৱ হয়। আমি কেনেদৰে দিন কটাইছোঁ আমি সকলোৱে জানো, তাৰপিছতো ন্যায় বিচাৰি ফুৰিবলগীয়া হৈছে। ভাষা নাই ক'বলৈ, কিন্তু জুবিনৰ ন্যায় আমি পাবই লাগিব। কাৰণ কিয় জানে, মাইকেল জেকছনৰ বোলে অকণমান নেগলিজেঞ্চ কৰাৰ কাৰণে বোলে গোটেই হস্পিটেল অথৰিটি বহুত বছৰ বোলে জেলত ঘূমাব লগা হৈছিলে। তো সেই গতিকে অসমবাসীয়ে আমি একো দেখিয়ে পোৱা নাই জুবিনদাৰ ন্যায়। তো জুবিনৰ ন্যায়টো আমি সঁচাই বিচাৰোঁ। নতুন প্ৰজন্মই নহ'লে যে ভালকৈ গান চান গাবলৈ আগবাঢ়ি যাবলৈ আতংকিত হ'ব, যেন কিবা তেওঁলোকৰ যেন আপোনালোকৰ যেন তেওঁলোকৰ ছিংগাৰখিনি, নতুন যিখিনি প্ৰজন্মৰ ছিংগাৰ, সেইখিনি যাতে আতংকিত হ'ব, তেওঁলোকে উঠি যাবলৈ নৱপ্ৰজন্ম। সেইকাৰণে জুবিনদাৰ ন্যায়টো পালেহে আমি আগবাঢ়ি যাবলৈ সাহস কৰিব পাৰিম। চ' জয় জুবিন দা, জুবিন তুমি য'তে আছা ভালে থাকা। আৰু এগৰাকী ভদ্ৰ মহিলাই আচলতে আৱেগিকভাৱে জুবিন দাৰ ন্যায় বিচাৰিছে। আজি নগাঁৱত কালী পূজাৰ দিন, সকলোৱে মা কালীক বিসৰ্জন দিবলৈ আহিছে। যেতিয়া অনুষ্ঠানটো আপোনালোকে প্ৰত্যক্ষ কৰিব, সেই দিনটোত আচলতে এই ধৰণৰ পৰিৱেশ নাথাকে, কিন্তু সকলোৱে দেৱীক বিসৰ্জন দিবলৈ গৈছে যদিও কিন্তু দেখিবলৈ পোৱা গৈছে জুবিন দাৰ গীতসমূহেই তেওঁলোকে বজাই গৈছে। জুবিন দাৰ গীতৰ তালে তালে তেওঁলোকে এইদৰে আচলতে নাচি নাচি যোৱা পৰিলক্ষিত হৈছে। আমি অকণমান জনতাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দাবিহীন সমাজ, জুবিন দাবিহীন সময়, আমি ভগৱান দেখা নাই, আমি জুবিন গাৰ্গক দেখিছোঁ। হয়, বৰ দুখৰ কথা যে আমাৰ মাজত জুবিন দা নাই। আৰু আমি আজি এইটোৱে চৰকাৰৰ ওচৰত মানে ক'ব বিচাৰিছোঁ যে অতি সোনকালে জুবিন দাক ন্যায় দিয়াটো। আৰু লগতে মই এটি গীতেৰে জুবিন দাক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰোঁ। মন আকাশৰ
জোনাক তুমি শারদ শুৱনি জোনাকী তুমি চিনাকি এগছি চাকি যেন পোহৰৰে পক্ষী আকাশী ৰথেৰে আহি নামিলা তুমি প্ৰেমৰে কৰবি এটি খুটি হৈ অচিনা দেশত। জয় জুবিন দা। আৰু আমি এটাই চৰকাৰক দাবী জনাইছোঁ যে যিমান সোনকালে পাৰে জুবিন দাক ন্যায় দিয়ক। আমি বেলেগ একো নামানো, আমি এটাই জানো যে আমাৰ চিধা কথা, জুবিন দা চিধা কথা কৈছিলে আৰু আমিও চৰকাৰক চিধাকৈ আমি সকীয়াই দিছোঁ যে আমাক ন্যায় লাগিবই, জুবিন দাৰ ন্যায় আমাক লাগিবই। আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা। নিবিড়ভাৱে পোৱাৰ সৌভাগ্য হৈছিল নেকি? জুবিন দাক পাইছিলেনে? হয় হয়, মই লগ পাইছিলোঁ নগাঁৱতে, যেতিয়া জুবিন দা ইয়াত চাৰ্কেট হাউচত আহিছিলে, যেতিয়া নগাঁও নেহৰুবালিত যেতিয়াই জুবিন দা ইয়াত প্ৰগ্ৰাম কৰিব আহে, মই জুবিন দাক চাৰ্কেট হাউচত লগ পাইছিলোঁ আৰু মোক কৈছিলে তই গান চান গাবি, প্ৰেক্টিছ কৰিবি। বহুত সহায় সহযোগ বহুত শিকাইছে, জুবিন দাৰ পৰা বহুত শিকিছোঁ যে জুবিন দা মোৰ আপোনাৰ গানবোৰ মোৰ ভইচত কেনেকুৱা হয়। জুবিন দা কৈছে তই খুব প্ৰেক্টিছ কৰিবি আৰু তই গানবোৰ ভালকৈ তই ৰেগুলাৰলি তই গাবি, প্ৰেক্টিছ কৰিবি। আৰু তেনেকৈ মোক জুবিন দাই বস্তুবোৰ মানে শিকাইছিলে। আৰু এটাই আশা আছে, আশা মোৰ আশা এখনি সৰব নৈ, সেই আশা মোৰ আশা আহিছে ৰাঙলী হৈ মোৰ গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি লৈ। শেষত মই এটাই ক'ব বিচাৰিছোঁ, অতি সোনকালে জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ। আৰু জয় আই অসম, জয় জুবিন দা। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দা নাই কথাটো আমি মানি ল'ব পৰা নাছিল, যুৱ প্ৰজন্ম হিচাপে তোমালোকে কি ক'বা? আচলতে জুবিন দা নোহোৱা আমাৰ এতিয়া যি ন্যায় বিচাৰিবা জুবিন দাৰ? মানে আমাৰ ন্যায় লাগে জুবিন দাৰ। ঠিক আছে, যুৱ প্ৰজন্মই আচলতে জুবিন গাৰ্গৰ ন্যায় বিচৰা পৰিলক্ষিত হৈছে। আমি অকণমান আগুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বহুকেইজন নগাঁৱৰ বিশিষ্ট ব্যক্তি আমাৰ সৈতে আছে, আমি আপোনালোকৰ কাষলৈও আহিম। কিন্তু মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দা বিহীন এটা মা এতিয়াও অসমীয়া আশাত বন্দী যে জুবিন গাৰ্গ নামৰ সত্তাটোৱে ন্যায় পাব। ক'ৰবাত চকু পানী ওলায়, ক'ৰবাত ভাত এগঢ়া খাবলৈ নোৱাৰা যেন হয়, নিশা টোপনি নাহে। এই পৰিৱেশটোৰ পৰা ওলাব পৰা নাই। এগৰাকী মহিলা হিচাপে এতিয়াও কথাকেইটা সোধোতেনে কিবা আপোনাৰ চকুহাল চলচলীয়া হৈ গৈছে, কি ক'ব বিচাৰিব? পোনপ্ৰথমে মই চৰকাৰ আৰু আইন প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ আস্থা আছিলে, মই সেইটোৱে ক'ব বিচাৰোঁ আছিলে। কিন্তু আজি আমাৰ কোন জুবিন গাৰ্গ কোন তেওঁলোকে নাজানে নি? তেওঁলোকৰ আমাৰ হিয়াৰ আমোদ, আমাৰ অসমৰ এজন মানৱ দৰদী, আমাৰ হিয়াৰ আমোদ, আমাৰ অসমৰ ঈশ্বৰ পুত্ৰ, তেওঁৰ লগতে আজি আমি ন্যায় বিচাৰিব লগা হৈছে। আমি আজি অসমত থাকি অসমীয়াই যদি ন্যায় বিচাৰিব লগা হৈছে জুবিন গাৰ্গৰ নিচিনা আপোনাৰ দেৱতুল্য পুৰুষৰ লগত, তেনেহ'লে আৰু আমি কি ক'ব পাৰিম? চৰকাৰে আপোনাৰ যিহে বহুত গাফিলতি, যে আপোনাৰ ইমান এটা সুকীয়া, ইমান এটা আপোনাৰ সহজ সৰল এটা বিষয় লৈ তেওঁলোকে যি তদন্ত কৰিলে দুজনে শাস্তি আপুনি অপৰাধী ওলাইছে, অপৰাধীক তেওঁলোকে শাস্তি বিহিব লাগে। তেওঁলোকৰ এই ইমান এটা আপোনাৰ বিষয়টো ইমান জটিলতা আনৰ কাৰণটো কি? তেওঁলোকৰ অপৰাধীৰ কিমান সম্পত্তি আছে, কিমান ব্যৱসায় আছে, কি ব্যৱসায় কৰে, এইবোৰৰ পিছত তেওঁলোকে এইবোৰ বিষয়ে ন্যায় কৰিব। প্ৰথমে আমাৰ জুবিন গাৰ্গক যিটো ছিংগাপুৰ নিচিনা ঠাইত যি ধৰণে তেওঁৰ ষড়যন্ত্ৰ বলি হৈ তেওঁ হত্যা কৰা হৈছে, তেওঁ আমাক উচিত ন্যায় লাগে। যদি কোনো ধৰণৰ আইন নাই চৰকাৰৰ হাতত, আইন প্ৰণয়ন কৰক। জুবিন গাৰ্গ হয়, তেওঁ জুবিন গাৰ্গ, তেওঁলোকে পাহৰিছে চাগে অসম চৰকাৰ ন্যায় কাৰ্যপালিকাই পাহৰিছে এইজন কোন আছিল। তেওঁ আমাৰ হিয়াৰ আমোদ। আজিলৈকে কাৰোবাৰ এনেকুৱা হৈ পাইছেনে? কোনোবা এজন ব্যক্তিৰ মৃত্যুত প্ৰত্যেক ঘৰত যদি অৰ্ধশ্ৰাদ্ধ হ'ব পৰা হৈছে, প্ৰত্যেক ঘৰত লঘোণত থাকিছে, তেনেকুৱা কেতিয়াবা হৈ পাইছেনে অসমত? আৰু আইনে চৰকাৰে পাহৰি গৈছে নি এইটো কথা? জুবিন গাৰ্গৰ নিচিনা পুৰুষৰ ঈশ্বৰ পুত্ৰৰ লগত অন্যায় হৈ আছে, আমি তেওঁৰ কাৰণে আজি ন্যায় বিচাৰিব লগা হৈছে। এয়া কি হৈ আছে? আচলতে হৈছে কি? আমি ইয়াৰ উচিত তদন্ত লাগে। আমি আজিও কৈছোঁ হিমন্ত চৰকাৰ, অসমৰ চৰকাৰে যদি পৰা নাই ভাৰত চৰকাৰৰ সহায় লওক আৰু তেওঁ তদন্তটো খৰকটীয়া কৰক। এক সপ্তাহৰ ভিতৰত তেওঁ ৰিজাল্ট দিয়ক আমাক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে মহিলাসকলৰ ক্ষোভ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সেই একেটাই প্ৰশ্ন, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ, জুবিন গাৰ্গক আমিয়ে জীয়াই ৰাখিব লাগিব। গতিকে আপুনি কি ক'ব বিচাৰিব? মই এইটো কথাই বিচাৰোঁ
ক'ব বিচাৰিছোঁ যে আজি এমাহ হৈ গ'ল 32 দিন হৈ গ'ল কিন্তু জুবিন গাৰ্গৰ মৃত্যু তদন্ত এতিয়ালৈকে হোৱা নাই এতিয়া কাৰণটো আমি সোনকালে এইটো ঘটনাৰ তদন্তটো বিচাৰিছোঁ আমি সোনকালে এইটো প্ৰচেছটো ক্ষিপ্ৰতৰ হ'ব বুলি ভাবিছোঁ এইটো আশা কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ ন্যায়ক লৈ আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমান দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ পৰিস্থিতি সকলোৱে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে আজি ৰাইজৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে অসম আৰু অসমীয়া গোটেই বিশ্ববাসীয়ে জানিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত আমি দেখিবলৈ পাইছোঁ যে তেখেতে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলক প্ৰশংসা কৰিছে গতিকে অসমবাসী আমি বহুত আশা কৰিছোঁ আমাৰ বিশ্বাস যে ন্যায় পাম কিন্তু চৰকাৰে এই কথা পাহৰি যাব নালাগিব যে আজি আমি ইমান দুখ পাইছোঁ লাখ লাখ মানুহে এতিয়া উজাগৰে আছে মানে খোৱা বোৱাৰ কথা ভাবিলে জুবিন গাৰ্গৰ কথা আহি যায় মনত গতিকে নৱপ্ৰজন্মই কেতিয়াও চৰকাৰক মাফ নকৰে হত্যাকাৰী ষড়যন্ত্ৰকাৰী এই জুবিনৰ ন্যায়ত জ্বলি পৰি ছাই হ'ব যদি চৰকাৰে ন্যায়ৰ ভালকৈ ব্যৱস্থা নলয় আজি যদি ন্যায় প্ৰক্ৰিয়া যদি সঁচাকৈ সঠিককৈ চলি আছে তেওঁলোকক তদন্তৰ আওতালৈ কিয় অনা নাই আৰু চৰকাৰে এতিয়া নাটকবাজি আৰম্ভ কৰিছে চৰকাৰী পক্ষই কাৰ ওচৰত ন্যায় বিচাৰিছে অসমৰ ৰাইজক কি বুৰ্বক ভাবিছে নেকি তেওঁলোকে গতিকে তেওঁলোকে সঠিক পথত ন্যায়ৰ কাৰণে কাম কৰক নহ'লে ৰাইজে কাকো এৰি নিদিয়ে আচলতে চৰকাৰ প্ৰশাসনৰ প্ৰতিও বিশেষ আহ্বান মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাবিহীন সময় এই সময় আমি এটা ট্ৰমাৰ পৰা ওলাব পৰা নাই জুবিনদা নাই সেই কথাটোকে বিশ্বাস হোৱা নাই তাৰ পাছতো আমি ন্যায় বিচাৰিব লগা হৈছে ন্যায় আমাক ন্যায় লাগিব আৰু প্ৰকৃত সত্যটো লাগিব আৰু যিহেতু মই এজন শিল্পী জুবিনদাৰ গীত গাই ডাঙৰ হৈছোঁ এই পৰিস্থিতিত এটি গীতে গাওঁ দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি খৰা চোতাল সেয়াই লাগে আমাৰ নালাগে ওলোটা পৃথিৱী আমি এইচোন পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন অনা ঘূৰাই অনা ধৰা নিভাজিয়াৰ শেৱালি পাহি দুভৰি থুনুক থানা সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমি এইচোন পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন আমি ভগৱানক দেখা নাই কিন্তু আমি জুবিন গাৰ্গক দেখিছোঁ এগৰাকী সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈ থকা যুৱক হিচাপে জুবিনদাৰ মৃত্যুৰ পাছত নিজৰ কিবা সৃষ্টি মনলৈ আহিছেনে বা কেনেকুৱা ধৰণে জুবিনদাক জীয়াই ৰাখিম বুলি ভাবিছে হয় নমস্কাৰ যিহেতু সৰুৰ পৰা তেখেতৰ গীত গাই ডাঙৰ হৈছোঁ গতিকে মই তেখেতৰ ওপৰত এটি গীত লিখিছোঁ হয়তো অহাকালি বা পৰহি ভিতৰত মুক্তি পাব আমি এতিয়া অকণমান শুনিব পাৰিমনে শুনিব পাৰিব গীতটো শুনাৰ আগতে মই এটা কথা কৈ দিওঁ আমাৰ অসমীয়া বা অসমৰ কাৰণে অসমৰ জনতাৰ কাৰণে যে সুৰৰ পথাৰ আৰু শব্দৰ ভঁৰাল ছিংগাপুৰত হেৰাল জুবিনদাবিহীন অসম আজি সঁচাই কঙাল জুবিনদাবিহীন অসম আজি সঁচাই কঙাল গতিকে সেনেকৈ মই জুবিনদাৰ ওপৰত লিখা গীতটো অকণমান গুণগুণাই দিছোঁ জহি জুবিনদা হে জুবিনদা কৰিছোঁ তোমাক প্ৰণাম জাতি ধৰ্মৰ বান ছিঙিলে মানুহে পালে জ্ঞান জাতি ধৰ্মৰ বান ছিঙিলে মানুহে পালে জ্ঞান চকুলো বুৱাই চিঞৰি চিঞৰি কান্দিলেনো কি হ'ব নীৰৱে গুচি গ'ল আমাক এৰি সাগৰ তলিত শুব নীৰৱে গুচি গ'ল আমাক এৰি সাগৰ তলিত শুব নাহে যে উভতি পাম নে দুনাই মাত শুনিবলৈ
আশা ৰাখিছোঁ আহিব আকৌ আমাৰ মাজলৈ ঈশ্বৰ আল্লাহক কৰিছোঁ মিনতি পুনৰ জনম দিবলৈ। এইটো গীত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সময় যথেষ্ট কম, তথাপিও আপোনাৰ শব্দকেইটা খুব সুন্দৰ। আৰু প্ৰিয় দৰ্শক, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰ মন বুলি কোৱা জুবিন গাৰ্গ সঁচাকৈ সাগৰৰ তলিত শুই গ'ল। আৰু সেই সাগৰৰ প্ৰসংগ যুৱকজনে উত্থাপন কৰিছে তেওঁৰ গীতটোত। আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গবিহীন এই সময় বৰ কষ্টকৰ, আমি অতি কষ্টত সময় অতিবাহিত কৰিছোঁ, তথাপিও ন্যায় পাম বুলি আমি ৰৈ আছোঁ। কি ক'ব বিচাৰিম? প্ৰথমেই মই আপোনালোকৰ চেনেলক আৰু সম কৰ্মকৰ্তাক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, জুবিন গাৰ্গ মৃত্যু হোৱা আজি 33টা দিন পাৰ হৈ গ'ল, কিন্তু এই চৰকাৰখনে এতিয়ালৈকে একো এটা কৰিব পৰা নাই। আৰু CID বা SIT গঠন কৰি দিছে, কিন্তু তেওঁলোকেও সঠিককৈ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত ল'ব পৰা নাই। গতিকে আশা কৰিছোঁ যে এই চৰকাৰখনে যে ন্যায় দিব, মোৰ মনে নধৰে। কাৰণ এতিয়া নতুনকৈ এখন নাটক আৰম্ভ কৰিছে দিলীপ শইকীয়াৰ নেতৃত্বত এখন নাটক মঞ্চস্থ কৰিবলৈ ওলাইছে। গতিকে মই আপোনালোকৰ চেনেলৰ চৰকাৰলৈ এটাই আহ্বান জনাওঁ, যাতে ফাষ্ট ট্ৰেক কোৰ্টত এই জুবিনদাৰ বিচাৰটো যাতে অতি সোনকালে হৈ দোষীক উপযুক্ত শাস্তি দিয়ে, সেইটোৱে মই আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। খুব সৰল ভাষাত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিটো প্ৰক্ৰিয়াৰে বৰ্তমান আচলতে চলি আছে গোটেই প্ৰসংগটো। আমি প্ৰথমতেই আচলতে আন্তঃৰাষ্ট্ৰীয় 3খনকৈ আইন, MLATকে ধৰি আন 2খন আইন আপুনি যিহেতু জানিব ভালদৰে, সেই আইনৰ অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলক বুলি আমিও বাতৰি কৰিছিলোঁ। আৰু তাৰপিছত শেহতীয়াকৈ SITৰ যিগৰাকী আচলতে মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সেই কথাটো উনুকিয়াইছে। প্লেচ অফ অকাৰেঞ্চলৈ বৰ্তমান SIT টীম গৈছে, কিন্তু জনতাই বিচাৰিছে যে SIT নহয়, ইণ্টাৰপল, CBI, NIAৰ দৰে সংস্থাৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হওক। গতিকে এগৰাকী আইনজ্ঞ হিচাপে, আইনৰ সৈতে সংপৃক্ত হৈ থকা এজন মানুহ হিচাপে বৰ্তমান তদন্ত প্ৰক্ৰিয়াটোত আপুনি সুখী নে, বা আপুনি ভাবেনে যে এই তদন্তৰ জৰিয়তে জুবিন গাৰ্গে ন্যায় পাব? I do hope the SIT will conduct the investigation in a proper and fair way, and there I require the DGP to ensure production of for filing the charge sheet within the statutory period of 90 days. And I also request on behalf of the public of Assam, on behalf of the people of India, that there shall not be any lapse on the part of the investigation for completion of the investigation by the SIT. ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান বিমানৰ হয় I also require the DGP, and we strongly urge upon the DGP to direct the SIT to file this charge sheet within 90 days. That is the statutory period. If not possible, the preliminary charge sheet should be filed to keep the accused person inside the judicial custody. Otherwise, if the charge sheet cannot be filed within the statutory period of 90 days, the accused will get the bail as per their fundamental right. ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। 90 দিনৰ ভিতৰত কটকটীয়া পানী নসৰকা এখন আচলতে যি চাৰ্জশ্বীট সেয়া দাখিল কৰিব লাগিব SITয়ে। মই বিমান পুনৰ তোমাৰ কাষলৈ আহিছোঁ। অথনি কথাসমূহ আধৰুৱা হৈ ৰ'ল। জুবিন গাৰ্গৰ সৈতে কেনেদৰে তোমাৰ কটোৱা কিবা সেই সময়, কিবা খুব আচলতে ভাল লগা স্মৃতি, বা তোমাৰ কিবা আৰ্থিকভাৱেও জুবিন দাই যদি সহায় সহযোগিতা আগবঢ়াইছিল, তুমি অকণমান ব্যক্ত কৰাচোন। মই জুবিন দাৰ ঘৰত যেতিয়া 17 চনত গৈছিলোঁ, খাৰঘলি ঘৰটোত, তেতিয়া মই এটা গানৰ কাৰণে গৈছিলোঁ। মই আৰু ছোৱালী এজনী এটা গান ৰেকৰ্ডিং কৰিছিলোঁ দাদাৰ লগত। আৰু গানটো এইবাৰে হয়তো কৰাৰ কথা আছিল দাদাৰ, মই যিমানটো খবৰ লৈছিলোঁ, কিন্তু কিবা এটা কাৰণত গানটো হৈ নুঠিলে এইবাৰ। আৰু হয়তো আজি থকা হ'লে তেখেতে কৰিলে হয়। আৰু সেইদিনা মই জুবিন দাৰ লগত ৰাতি মানে নিশা 12 বজাৰ পৰা পুৱা 4 বজালৈকে মই দাদাৰ লগত একেলগে আছোঁ। আৰু অহাৰ সময়ত দাদাই মোক নিজে ভাত বনাই মাছৰ লগত তেখেতে খুৱাইছে আৰু নিজে ভাত দিছে তেখেতে। আৰু অহাৰ সময়ত এটা কি কৰিছে দাদাই, মোৰ এই কথাটো মোৰ বেছি মনত পৰে, দুখ লাগে। তেখেতে মোক জোতাৰ লেচ পৰ্যন্ত তেখেতে মোক মাৰি দিছে জুবিন দাই। গতিকে এই কথাখিনি এতিয়া মোক বেছি আমনি কৰিব। গতিকে মই এটাই চৰকাৰক আহ্বান জনাম, জুবিন দাৰ এই যি ন্যায় প্ৰক্ৰিয়া খুব খৰতকীয়া কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বিচাৰটো মোৰ মতে ফাষ্ট ট্ৰেক কোৰ্টত হ'ব লাগে, ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে। আৰু যিসকলে জুবিন দাৰ লগত এনেকুৱা কৰিলে, শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক মই জুবিন দাৰ লগতো লগ পাইছোঁ, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰটো একেবাৰে বেয়া আছিল। তোমাৰ লগতো বেয়া ব্যৱহাৰ কৰিছিল নেকি? মোৰ লগত কৰা নাই, কিন্তু মোৰে লগৰ কেইজনমানৰ লগত বেয়া ব্যৱহাৰ কৰিছে। গতিকে
সেইটো হ'ব নালাগে একচুৱেলি। আৰু তেওঁলোকৰ লগত যিসকলে এনেকুৱা কৰিছে, জুবিন দাৰ লগত বিশেষকৈ যিসকল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, এওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু যিখন চাৰ্জশ্বিট দিব, এই চাৰ্জশ্বিটখন সম্পূৰ্ণ নিখুঁত হ'ব লাগিব আৰু পানীৰ নসৰকা তদন্ত হ'ব লাগিব। বিমানে এটা খুব আচলতে আচৰিত কথা ক'লে। জুবিন দা মানুহজন যিমান সৰল বুলি ভাবি আছিলোঁ, সেয়াটো আমি দেখিছোঁ মৃত্যুৰ পাছত। আগতে সমালোচনা কৰা বহুতেও বৰ্তমান জুবিন দাৰ এই সৰু সৰু ক্লিপবোৰ যিবোৰ সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈছে, এইবোৰ দেখি চকু পানী টুকিছে, ভাবিছে আমি কেনেকুৱা মানুহক সমালোচনা কৰিছোঁ। বিমানে এটা আচৰিত কথা ক'লে, জুবিন দাই বোলে বিমানৰ জোতাৰ লেজডাল মাৰি দিছিল। আপুনি ভাবক, জুবিন দা সকলোৰে। জুবিন দাৰ মৃত্যুত কোন নগ'ল? VIP গ'ল, VVIP গ'ল, ঠেলাৱালা ৰিক্সাৱালা গ'ল, বিমানহঁত গ'ল, আমিবোৰ গ'লোঁ, ডাঙৰ মানুহ বুলি ভাবি থকা মানুহবোৰ গ'ল, সকলো গ'ল। আৰু জুবিন দা যে সকলোৰে আছিল সেই কথা জুবিন দাই প্ৰমাণ কৰি থৈ গ'ল। আৰু এটা কথা ক'ব বিমানে, জুবিন দাই যেতিয়া মানে নগাঁও ব্ৰহ্মপুৰলৈ বিশেষভাৱে আমাৰ যিখন অন্ধ স্কুল আছে, ব্লাইণ্ড স্কুলত জুবিন দা যেতিয়া নগাঁৱলৈ আহে বা ব্ৰহ্মপুৰত অনুষ্ঠান কৰিবলৈ আহিলে, তেখেতে আমাৰ স্কুলত মানে সোমায়ে। আৰু তেখেতে আমাৰ বিদ্যালয়খনতো যথেষ্টখিনি সহায় কৰিছে আৰু মোকো আৰ্থিকভাৱে তেখেতে খাৰঘুলি ঘৰটোত যাওঁতে সহায় কৰিছিল। এই কথাবোৰে তোমাক আমনি কৰি থাকিব। হয় হয় হয়। আৰু এটা গীত অকণমান শুনাব পাৰিবা নেকি, কিবা এটা গীত? যিটো শেষৰটো গীত জুবিন দাৰ, আপোনাৰ ৰাজধানী থিয়েটাৰৰ, সেই গীতটো গাম। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি, আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে শাওন, তুমি নহ'লে উকা উকা মোৰ ফাগুন। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি, আজি তোমাৰ বাটেৰে। ঠিক আছে। জুবিন দাৰ ঘৰত যেতিয়া মোক লৈ গৈছিলে প্ৰথমে, জুবিন দাৰ এজন খুব ঘনিষ্ঠ ব্যক্তি অজয় ফুকন, অজয় দাৰ লগতো মোৰ এটা খুব ভাল সম্পৰ্ক আছে। অজয় দাই মোক জুবিন দাৰ ঘৰত লৈ গৈছিলে, গতিকে তেখেতকো আজি মই এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতকো ধন্যবাদ জনাইছোঁ। বিমানে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে। জুবিন গাৰ্গৰ সৈতে থকা তেওঁৰ যি স্মৃতি, সেই স্মৃতি আমাৰ সৈতে সোঁৱৰিলে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, অনুষ্ঠানো সামৰিম। একদম শেষত আপুনি কি ক'ব বিচাৰিব? যোৱাকালি এটা নিউজ দেখা পালোঁ আমি নলবাৰীৰ, অসমৰ প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ৰেলী ওলাইছে। যিখন ৰেলীত তেওঁলোকে কৈছে জাষ্টিছ লাগে। যদি চৰকাৰে নিজে জাষ্টিছ বিচাৰিবলগীয়া আছে, তেতিয়া আমি কি বিচাৰিম তেওঁলোকৰ পৰা? তেওঁলোকৰ পৰা বিচাৰিবলৈতো একো নাইকিয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজনীতি নহ'ব, জুবিন দাই নিজেও কৈ থৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু, সেই গীতৰ জৰিয়তে। গতিকে ৰাজনীতি কোনো কাৰণতে নিবিচাৰে। আৰু এটা গীত শুনিব পাৰিম নেকি, কিবা এফাকি? এই অলপমান আগতে কথা পাতি থকা শুনিছিলোঁ, এই তেওঁৰ নাম কি আছিলে, বিমানক যেনেকৈ লেজ লগাই দিছিলে, জুবিন দাই মোক লেজ লগোৱাৰ কাৰণে গালি দিছিলে জীৱনৰ প্ৰথম। ৰাজেশ ভূঞাৰ ঘৰত মই প্ৰথম, তেতিয়া মানে ৰাজেশ দাৰ এপাৰ্টমেণ্টত মোৰ শ্ব' আছিলে। শ্ব' কৰি মই গৈছোঁ, তাৰপিছত ৰাজেশ দাই মাতিলে, আহা, জুবিন দা বহি আছে। তো বাৰে বাৰে তেওঁলোক, মোৰ মিউজিচিয়ান কেইজনো বাহিৰত আছে। তো জুবিন দাই বাৰে বাৰে কৈছে যে তই যে বাহিৰত গৈ আছ, ইমান সময় কিয় লাগে তোক? কৈছে জুবিন দাৰ জোতাৰ লেজটো, কৈছে লেজটো বান্ধোতে কিমান সময় লাগিছে? কৈছে 2 মিনিট লাগিছে। 2 মিনিটত দেখোন হিৰোশ্বিমা নাকাছে কি উৰি যায়, লেজ লগা জোতা কিয় পিন্ধিছ তই? সেইদিনাখন মানে বেলেগ এটা মুডত আছিলে, খুব গালি পাৰিলে। এই কথাটো এতিয়াও মোৰ এজন বন্ধু, তেওঁ আগত কীবৰ্ড বজাইছিলে, তেওঁ বৰ্তমান গানো গায়, মৃদু পৱন কামপুৰত থাকে। সেইদিনাখন মৃদুৱে ফোন কৰি, তেওঁ মোৰ লগত আছিলে, মৃদুৱে ফোন কৰিছে, জুবিন দাৰ কথাখিনি মনত আছেনে? কৈছোঁ মনত পৰে। যিয়ে নহওক, জুবিন দাৰ প্ৰথম প্ৰেমত পৰা পিছত এটি গীত লিখিছিলে, সেইকেইটা গাইছোঁ, অলপমান গাই দিছোঁ। আজিও যেনো বুজো একোকে, কাৰ বাবে আছো যে ৰৈ, জানিছিলোঁ তুমি মোৰ নোহোৱা, তথাপিও মই দূৰে দূৰে থাকিবা কিমান আৰু, জ্বলাই কুৰা জুই হৃদয়, নুবুজা কিয়, বুজাব নোৱাৰা কথাবোৰ, গোপন ভাষাৰে ক'ব খোজা, দূৰে দূৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান আগুৱাব বিচাৰিম যদিহে পৰা যায়।
এয়া হৈছে নগাঁও এজনী কণমানি আছে তোমাৰ নামটো কি আতিফা হুছেইন তুমি জুবিন দাৰ মৃত্যুৰ দিনা যে মায়াবিনী বাজি আছিল শুনিছিলা কি ক'ব বিচাৰিবা জুবিন দা যে এতিয়া নাই তুমি গানবোৰ গাবানে জুবিন দাৰ গাম কি গাবা এতিয়া মায়াবিনী গোৱা মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হেয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰুৰ খচামো বহু দিন